বৰপেটা ৰোডত কাৰ্যকৰ্তাৰ সৈতে প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। হিংসা বৰ্জিত BTRত কেইবাগৰাকীও বড়ো জনজাতীয় যুৱক যুৱতীয়ে ফুটবল খেলৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা বিষয়টো প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানৰ স্থান পোৱা আনন্দিত মন্ত্ৰী ৰঞ্জিত দাস। ভাৰতীয় জনতা পাৰ্টি বৰপেটা নগৰ মণ্ডলৰ 132 নং বুথৰ উদ্যোগত প্ৰধানমন্ত্ৰী মন কী বাত 123 খণ্ডত কাৰ্যকৰ্তাৰ সৈতে অংশ লয় কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানত BTRত শান্তি স্থাপন হোৱাৰ পিছতে কিদৰে ফুটবলৰ জৰিয়তে ক্ৰীড়াৰ ক্ষেত্ৰখনত সমগ্ৰ ভাৰতবৰ্ষতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু BTR অঞ্চলৰ কেইবাগৰাকীও বড়ো জনজাতীয় যুৱক যুৱতীয়ে ফুটবল খেলৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আলোকপাত কৰাত সমগ্ৰ BTRবাসী ৰাইজে লগতে ৰঞ্জিত কুমাৰ দাসে আনন্দ প্ৰকাশ কৰে। মন কী বাত অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে বৰপেটা পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰ, বৰপেটা বিজেপি নগৰ মণ্ডলৰ সভাপতি পৰমানন্দ ৰয় সহ শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে। আজি বৰপেটা ৰোডৰ 7 নং ৱাৰ্ডত আজি মন কী বাত একেলগে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত একেলগে অংশগ্ৰহণ কৰিলোঁ। বিশেষকৈ বৰপেটা ৰোডৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰ, আমাৰ মণ্ডলৰ সভাপতি পৰমানন্দ ৰায়, আমাৰ বিজেপিৰ জ্যেষ্ঠ নেতা কৃষ্ণ প্ৰসাদকে আদি কৰি আমাৰ এই ৱাৰ্ডৰ আই মাতৃসকলৰ লগত কাৰ্যকৰ্তাসকলৰ লগত একেলগে মন কী বাত আজি উপভোগ কৰিলোঁ। আৰু নথৈ আনন্দ লাগিল এইকাৰণে যে আজি মন কী বাতত দেখিলোঁ আমাৰ BTAD অঞ্চলৰ বা বড়োলেণ্ডৰ যি সময়ত এটা সময়ত বিভিন্ন ধৰণৰ হিংসা আদি পৰিৱেশ আছিলে, আজি হিংসা বৰ্জিত পৰিৱেশৰ ফলস্বৰূপে তাত আজি ফুটবল প্ৰায় 7,000 যুৱকে ফুটবল খেলত অংশগ্ৰহণ কৰি ফুটবলক আগন্তুক দিনত বিশ্ব মানদণ্ডত নিয়াৰ প্ৰয়াস কৰিছে। আৰু এই ফুটবলৰ জৰিয়তে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাজনো বড়ো ল'ৰাই ইতিমধ্যে স্বীকৃতি লাভ কৰিছে। আৰু সেইখিনি কথা মন কী বাতত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। কাৰণ আজি ক্ৰীড়াকে আদি কৰি যোগাকে আদি কৰি বিভিন্ন ধৰণৰ আৰু লগতে যিহেতু এতিয়া আমি সকলোৱে মা কে নাম এক পেৰ যি কাৰ্যসূচীৰ বাবেও তেখেতে উৎসাহিত কৰিছে। গতিকে পানী সংৰক্ষণ আৰু লগতে আমাক জীৱনদানৰ বাবে আমি আগন্তুক দিনত যে বৃক্ষৰোপণ কৰিব লাগে, এইবোৰকে আদি কৰি বিভিন্ন ধৰণৰ আজি মেঘালয়ৰ বিভিন্ন ধৰণে এৰী মুগাকে আদি কৰি বিভিন্ন ধৰণৰ বিষয় আলোকপাত কৰিছে। মই ভাবোঁ যে এই মন কী বাতটো কোনো ধৰণৰ দলীয় বিষয় নহয়, সমগ্ৰ সমাজ জীৱনক চুই যোৱা এটা বিষয়। আৰু সেইকাৰণে প্ৰত্যেকেই আচলতে মন কী বাতটো আনুষ্ঠানিকভাৱে বাহিৰত শ্ৰৱণ কৰিব নোৱাৰিলেও নিজৰ পৰিয়ালৰ লগত ঘৰতে যাতে টেলিভিশ্যন শ্ৰৱণ কৰে, তাৰ কাৰণে মই বিনম্ৰতাৰে অসমৰ ৰাইজক আহ্বান জনাইছোঁ।